আজি বেলেগ এটা বিষয়ত কথা পাতিম আপোনালোকৰ লগত। বিষয়টো হৈছে যে আজিকালি আপোনালোকে যেতিয়া মোবাইলটো অন কৰিব, ইউটিউবত সোমাব, তেতিয়া আপোনালোকে চাব যে তাতে বহুত কিবা কিবি ভিডিঅ' আহিব, থাম্বনেইলত লিখা থাকিব যে আপোনালোকে অতি সহজতে RTOত নোযোৱাকে আপোনালোকে ঘৰতে বহি ড্ৰাইভিং লাইচেন্স বনাই লওক। তো ড্ৰাইভিং লাইচেন্স বনাবলৈ হ'লে ইমান সহজ নেকি যে আপুনি RTOত নোযোৱাকে ড্ৰাইভিং লাইচেন্স বনাই ল'ব পাৰিব? সেই বিষয়ে আজি অলপ কথা পাতিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যাতে আপোনালোকে যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে বেলেগ মানুহ চাব পাৰে। তো মোক অলপ ছাপোৰ্ট কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, লাইচেন্স ইমান সহজ নহয়, ড্ৰাইভিং লাইচেন্স ইমান সহজ নহয় যে ঘৰতে বহি আপুনি লাইচেন্স পাই যাব, এনেকুৱা নহয়। এইটো পান কাৰ্ডৰ নিচিনা নহয় যে এপ্লাই কৰিলোঁ পোষ্ট অফিচত পঠাই দিলে, এনেকুৱা নহয়। লাইচেন্স বনাবলৈ হ'লে কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন থাকিব, সেইবিলাক ফ'ল' কৰিব লাগিব। আপুনি পাৰিব, ঘৰতে বহি পাৰিব। আপুনি লাইচেন্স বনাব নোৱাৰে, আপুনি লাৰ্ণাৰ লাইচেন্সৰ কাৰণে এপ্লাই কৰিব পাৰিব। কেনেকৈ? লাৰ্ণাৰ লাইচেন্সৰ কাৰণে যদি এপ্লাই কৰে, তেনেহ'লে আপুনি পৰিবহন.gov.in লগ ইন কৰিব। তাৰপিছত আপোনাৰ আধাৰ নাম্বাৰ দি আপুনি লাৰ্ণাৰৰ কাৰণে এপ্লাই কৰিব। লাৰ্ণাৰৰ কাৰণে যদি এপ্লাই কৰে, তেনেহ'লে লাৰ্ণাৰ লাইচেন্স আপোনাৰ এদিনতে পাই যাব। একদম ইজি প্ৰচেছ। আপোনাৰ মোবাইলত এটা টেষ্ট হ'ব। টেষ্ট যদি আপুনি পাছ কৰে, 5 মিনিটৰ ভিতৰত আপুনি এইটো লাৰ্ণাৰ লাইচেন্সটো ডাউনলোড কৰি ল'ব পাৰে। আৰু যেতিয়া লাৰ্ণাৰ লাইচেন্সটো হৈ যাব আপোনাৰ, তেতিয়া আপুনি সেই লাৰ্ণাৰ লাইচেন্স দি আপুনি 1 মাহ পিছত ৰেগুলাৰ যিটো ড্ৰাইভিং লাইচেন্স, সেই লাইচেন্সৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। আৰু লাৰ্ণাৰ লাইচেন্সৰ যিটো আপোনাৰ ভেলিডিটি, সেইটো আপোনাৰ 3 মাহ থাকিব। 3 মাহ পিছত লাৰ্ণাৰ লাইচেন্সৰ ম্যাদ এইটো শেষ হৈ যাব। তাৰপিছত আৰু এইটো আপুনি ইউজ কৰিব নোৱাৰে। তো যেতিয়া আপোনাৰ লাৰ্ণাৰ লাইচেন্সটো হৈ যাব, তেতিয়া আপুনি বাইক চলাব নোৱাৰে। আপোনাৰ যেতিয়া লাৰ্ণাৰ লাইচেন্স হৈ যাব, মানুহ এজনৰ পিছফালে বহি আপুনি যাব পাৰে, বাইকত যাব পাৰে। যদি আপুনি লাৰ্ণাৰ লাইচেন্স লৈ যদি বাইক চলায়, ট্ৰাফিক পুলিচে যদি আপোনাক ধৰে, তেনেহ'লে আপোনাৰ ফাইন পৰ্যন্ত হ'ব পাৰে। এইটো মনত ৰাখিব সদায়। লাৰ্ণাৰ আপোনাৰ লাইচেন্স নহয়, এইটো শিকাৰ কাৰণে। লাৰ্ণাৰ মানে কি? শিকিবলৈ। তো যেতিয়া লাৰ্ণাৰ লাইচেন্স হৈ যাব, যদি আপুনি অনলাইনত কাম কৰিব পাৰে, জানে, তেনেহ'লে আপুনি লাৰ্ণাৰ লাইচেন্স দি 1 মাহ পিছত আৰু পৰিবহন.gov.in লগ ইন কৰি সেই লাৰ্ণাৰ লাইচেন্সৰ এটা নাম্বাৰ পাব। আপোনাৰ সেই লাৰ্ণাৰ নাম্বাৰ দি পেলাই আপোনাৰ মোবাইল নাম্বাৰ দি তাতে আপুনি লগ ইন কৰি পিছত আপুনি ৰেগুলাৰ লাইচেন্সৰ কাৰণে এপ্লাই কৰিব। লাইচেন্স নহ'ব, কিন্তু এপ্লাই কৰিব পাৰিব। এপইণ্টমেণ্ট বুক কৰিব আপুনি। লাৰ্ণাৰ লাইচেন্স নাম্বাৰ দি আপুনি এপইণ্টমেণ্ট বুক কৰিব। তাৰপিছত এপইণ্টমেণ্ট বুক হোৱাৰ পিছত আপুনি কোনটো ডেটত যাব, RTO অফিচত আপুনি কেতিয়া যাব, কি ডেটত যাব, সেই ডেট আপুনি চিলেক্ট কৰিব। তাতে টাইম চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনাৰ এপইণ্টমেণ্ট বুক হ'ব। সেই সময়ত, সেই তাৰিখত আপুনি কিমান বজাত আপুনি এপইণ্টমেণ্ট বুক কৰিছে, সেই সময়ত আপুনি RTO অফিচত গ'লে আপোনাৰ আৰু লাইনত থিয় হ'ব নালাগে। আপুনি ডাইৰেক্ট যাব। যাই পিনে আপুনি RTOৰ যিবিলাক মানুহ থাকে, এমপ্লয় থাকে, সিহঁতৰ লগত কথা পাতিব। এইটো ডকুমেণ্টছ আপোনাৰ চাব। ডকুমেণ্টছ আপুনি লৈ যাব কি? লাৰ্ণাৰ লাইচেন্স ফটোকপি কৰিব। আৰু যেতিয়া লাৰ্ণাৰ লাইচেন্সৰ কাৰণে এপ্লাই কৰিব, তেতিয়া আপোনাৰ ৰিচিপ্ট এটা পাব। পেমেণ্ট হোৱাৰ পিছত ৰিচিপ্ট এটা পাব। সেই ৰিচিপ্ট ফটোকপি কৰিব, আধাৰ কাৰ্ড ফটোকপি কৰিব। এইবিলাক লৈ আপুনি RTO অফিচত যাব। তাৰপিছত তাতে এটা টেষ্ট হ'ব।
টেষ্ট হোৱাৰ পিছত আপোনাৰ যদি আপুনি টেষ্টত পাছ হয় তেনেহ'লে 1 মাহৰ পিছত আপোনাৰ লাইচেন্সটো আপুনি পাব। আৰু যদি আপোনাৰ পইচা বেছি আছে আপুনি দালালক দি দিয়ক, 5,000 6,000 7,000 টকা দি দিয়ক, দালালে বনাই দিব, এইটো বেলেগ কথা। যদি আপুনি ইমান পইচা খৰচ কৰিব নোখোজে তেনেহ'লে আপুনি নিজে লাৰ্নাৰ লাইচেন্স বনাই লওক, তাৰপিছত লাৰ্নাৰে দি আপুনি ড্ৰাইভিং লাইচেন্সৰ কাৰণে এপ্লাই কৰক, RTOত যাওক, আপুনি তাতে যাই নিজে টেষ্ট দিয়ক, নিজে সিগনেচাৰ কৰক, নিজে লাইভ ফটো দিয়ক, তাতে পৰা আপোনাৰ লাইচেন্সটো হৈ যাব। আৰু টোটেল খৰচটো আপোনাৰ 2,000ৰ পৰা 2,500ৰ ভিতৰত আপোনাৰ লাইচেন্স হৈ যাব। এতিয়া ভিডিঅ' চাই ইমান সহজ লাইচেন্স বনোৱাটো, ইমান সহজ, ঘৰতে বহি RTO নোযোৱাকে লাইচেন্স বনাব পাৰি, এনেকা নহয়। আপোনালোকে বিশ্বাস নকৰিব এইবিলাক ভিডিঅ'। ক'ত হ'ব? আপুনি লাৰ্নাৰৰ কাৰণে মোবাইলৰ টেষ্ট দিব পাৰে, কিন্তু ড্ৰাইভিং লাইচেন্সৰ কাৰণে মোবাইলৰ টেষ্ট দিব নোৱাৰে নহয়। ক'ত হ'ব ড্ৰাইভিং লাইচেন্স? তো এইবিলাক ভিডিঅ'ৰ পৰা অলপ দূৰত থাকিব। আপুনি বুজা মানুহ, আপুনি মোৰ ইনফৰমেটিভ টেক ভিডিঅ' চাই আছে মানে আপুনি বুজা মানুহ হৈ আপোনাৰ এইবিলাক ভিডিঅ' চাই আপুনি বিশ্বাস কৰিলে নহ'ব নহয়। তো সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ মাজত মই এইকাৰণে শ্বেয়াৰ কৰিছো যে আপোনালোকে অলপ ভিডিঅ'টো চাই বুজিব, নিজে বুজিব যে এনেকা নহয়, ড্ৰাইভিং লাইচেন্স ইমান সহজ নহয়, পান কাৰ্ড এইবিলাকৰ নিচিনা নহয় যে এপ্লাই কৰিলো আৰু দি দিলো, এপ্লাই কৰাৰ পিছত লাইচেন্স দি দিব, এনেকা নহয়। তো সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু লাৰ্নাৰৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম, যে লাৰ্নাৰ লাইচেন্সৰ কাৰণে আপুনি মোবাইলৰ পৰা কেনেকৈ এপ্লাই কৰিব পাৰে, আৰু লাৰ্নাৰ লাইচেন্স হোৱাৰ পিছত ড্ৰাইভিং লাইচেন্সৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে, এই বিষয়েও মই এটা ভিডিঅ' বনাম। তো এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰক, লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মই যাতে ভিডিঅ' আপলোড কৰিলে আপুনি পায় যে লাৰ্নাৰ লাইচেন্সৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে, লাৰ্নাৰ হোৱাৰ পিছত ৰেগুলাৰ লাইচেন্সৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে। এইবিলাক ভিডিঅ' যদি আপুনি চাব বিচাৰে, একদম সহজ ভাষাত যদি আপোনালোকে বুজিব বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ কাৰণে ইমানেই। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।